হয়, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া কথা হ'ল যে বাংলাদেশীৰ নামত যেনেকৈ স্বদেশী মানুহক হাৰাশাস্তি কৰা হৈছে, এইটো দুৰ্ভাগ্যজনক। এতিয়া কথা হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো কাম কৰিব বিচাৰি আছে, যে বাংলাদেশী খেদিব লাগে, সেইটোক আমি সমৰ্থন কৰোঁ। বাংলাদেশী খেদক। শেখ হাছিনাৰ নিচিনা মানুহ যিখিনি বাংলাদেশৰ পৰা পলাই আহি ভাৰতত বসবাস কৰিব বিচাৰি আছে, তেওঁলোকক খেদক। কিন্তু এটা পৰিয়ালৰ 5জন ব্যক্তি স্বদেশী, এজনৰ ডকুমেণ্টৰ খেলি মেলিৰ কাৰণে তেওঁক ডি ভোটাৰ বনাই বিদেশী সজাই তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিব, সেইটো কিন্তু আমি মানি ল'ব নোৱাৰি। এতিয়া কথা হ'ল যে আমি বা আমাৰ সংখ্যালঘু নেতাসকল সকলোৱে বেলেগ বেলেগ দলত আছে। দল পিছত কথা হ'ল সংখ্যালঘুৰ ওপৰত যেতিয়া অন্যায় হয়, অত্যাচাৰ হয়, সেইটো সময়ত এটলিষ্ট সকলোৱে মুখখন খোল খাব লাগে আৰু একগোট হ'ব লাগে। কোনোবাই কংগ্ৰেছ কৰি আছে, কোনোবাই বেলেগ বেলেগ দল কৰি আছে, UDF কৰি আছে, BJP কৰি আছে, মই নাজানো কোন কোন দলৰ। যেতিয়া গালি দিয়া হয়, যেতিয়া অত্যাচাৰ কৰা হয়, যেতিয়া টাৰ্গেট কৰা হয়, তেতিয়া এটা জাতিক যেতিয়া টাৰ্গেট কৰা হয়, তেতিয়া সকলোকেই টাৰ্গেট কৰা হয়। তেওঁ কোন দলৰ সেই বুলি চিনাকি নলয়। যেতিয়া সংখ্যালঘু মানুহক মিছা অপবাদ দি বাংলাদেশীৰ নামত হাৰাশাস্তি কৰা হয়, তেতিয়া সেই জাতিত বা ভাৰতৰ যিখিনি স্বদেশী মানুহ, সেই মানুহখিনিৰ মনতো কষ্ট লাগে যে এজন আমাৰ স্বদেশী মানুহক বাংলাদেশী সজাই তেওঁৰ ওপৰত অত্যাচাৰ কৰা হৈছে। এতিয়া বাংলাদেশৰ কথা প্ৰসংগ যদি আমি টানি আনো, তেতিয়াহ'লে দেখা যাব যে আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিয়ে বাংলাদেশৰ পক্ষত যেতিয়া ভাৰত ডিভাইডেশ্যন হয় তেতিয়া ভোট দিয়া নাছিলে, যাৰ কাৰণে আজি অসমৰ বৃহৎ এটা অংশ বাংলাদেশৰ চামিল হোৱাৰ পৰা আমি ৰক্ষা কৰিলোঁ। আৰু আজি সেই মানুহখিনি, যিখিনি মানুহে আকৌ ভাষা আন্দোলনৰ সময়ত অসমীয়া ভাষাৰ কাৰণে আত্মবলিদান দিছিল, সেই মানুহখিনিকে আকৌ পুনৰবাৰ টাৰ্গেট কৰা হ'ল। এতিয়া কথা হ'ল যে কংগ্ৰেছৰ যি তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত ডিটেনশ্যন কেম্প বনাইছে, মই প্ৰশ্ন কৰিম, যদি কংগ্ৰেছ চৰকাৰত আহে বা কংগ্ৰেছ গৌৰৱ গগৈ বা যিকোনো এজন যোনেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে আৰু মাইনৰিটি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰি আছে, তেওঁলোকক মই সুধিব বিচাৰিম যে আপোনালোকে আগত আপোনালোকৰ স্থিতি স্পষ্ট কৰক। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি নিজৰ স্থিতি স্পষ্ট কৰক। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, যোনে সংখ্যালঘু ভোটত দিল্লী যাব পাৰিছে, তেওঁ নিজৰ স্থিতি স্পষ্ট কৰক। আৰু লগতে যিখিনি সংখ্যালঘু নেতা, BJPৰ নেতা, সেই মানুহখিনি, সেই নেতাখিনিয়ে আগত স্থিতি স্পষ্ট কৰিব লাগে। অন্যথা গাঁৱত গ'লে, গাঁৱত সোমালে তেওঁলোকক পহুখেদা দিব লাগে। এতিয়া কথা হ'ল যে BJP কৰা প্ৰতিজন নেতাক আমি সুধিব বিচাৰি আছোঁ, সংখ্যালঘু, যে ভাৰতীয় মানুহক, অসমৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি বাংলাদেশীৰ নামত যিটো ৰাজনীতিকৰণ কৰি আছে, এই ৰাজনীতিকৰণ বন্ধ কেতিয়া হ'ব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক প্ৰশ্ন কৰিম যে আপুনি এইটো বাংলাদেশী খেদাৰ কাৰণে সঁচাকেই পদক্ষেপ হাতত লৈছে নে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে EIUDFৰ লগত যে আপোনালোকৰ গোপন মিতিৰালি, EIUDFক ৰাজনৈতিক খোৰাক দিয়াৰ কাৰণে এই প্ৰচেষ্টাটো হাতত লৈ নিৰীহ মানুহক অত্যাচাৰ কৰি আছে নেকি? গতিকে মই এই আজি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ যিমান সংগঠন আছে, আমচুকে আদি কৰি সকলো সংগঠনক আমি একগোট হ'বলৈ আহ্বান জনাইছোঁ যে সংখ্যালঘু ভাৰতীয় স্বদেশী মানুহক বিদেশী সজাই বা সন্দেহযুক্তৰ নামত যাতে আৰু অত্যাচাৰ নহয়, তাৰ কাৰণে এটা কঠোৰ পদক্ষেপ হাতত ল'ব লাগে। তাৰ পিছত আমি যিটো দেখা পালোঁ যে খাইৰুল ইছলাম নামৰ এজন
শিক্ষক, তেওঁ শিক্ষকৰ চাকৰি কেনেকৈ পালে? যদি তেওঁ বাংলাদেশী হয় তেতিয়া শিক্ষকৰ চাকৰি কেনেকৈ কৰিলে? আৰু তেওঁৰ দেউতাকৰ নাম NRCত আছে, 1935ৰ মাটিৰ পাট্টাত তেওঁৰ দেউতাকৰ নাম আছে, আৰু দুৰ্ভাগ্যবশতঃ তেওঁৰ নাম বিদেশীৰ ৱাৰেণ্ট কিবা ইস্যু হৈছে। এতিয়া কথা হ'ল, যদি তেওঁ পিতৃ মাতৃ স্বদেশী, তেওঁৰ ভাই ককাই সকলো স্বদেশী, তেওঁ কেনেকৈ বিদেশী হ'ল? তো আৰু এই গোচৰটো মহামান্য উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে যিটো স্থিতি লৈছে, এই স্থিতিক আমি সহজভাৱে ল'ব পৰা নাই। যদি তেওঁ বিদেশী হয় বিদেশত পঠাক, আমাৰ কোনো আপত্তি নাই, কিন্তু যদি স্বদেশী হয় তেওঁ কিয় অত্যাচাৰ কৰিব? আৰু যদি তেওঁৰ ভাই ককাই সকলো স্বদেশী হয়, আৰু যদি তাৰ পিছতো যদি আপোনালোকৰ সন্দেহ আছে, DNA টেষ্ট কৰি পেলাই তেওঁলোকক বাংলাদেশত পঠাই দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু বাংলাদেশীৰ নাম লৈ এটা জাতিক বাৰে বাৰে টাৰ্গেট কৰিব, আমি সেইটো মানি নলম। আৰু লগতে আমচুক আমি নেতৃত্ব ল'বলৈ আহ্বান জনাইছোঁ যে অসমত যিমান সংখ্যালঘু সংগঠন আছে, সকলো সংখ্যালঘু সংগঠনক একগোট কৰি আপোনালোকে নেতৃত্ব দিয়ক। আমি জাতি জীয়াই থাকিলেহে আমি ৰাজনীতি কৰিব পাৰিম। গতিকে ৰাজনীতিৰ মুখাপিন্ধা সকলো নেতাক মই আহ্বান কৰিম যে আপুনি ৰাজনীতি কৰে, ৰাজনীতি কৰক, কোনো আপত্তি নাই, কিন্তু জাতীয় সংকট, জাতিক লৈ বাৰে বাৰে খেলা কৰিব, জাতিক অৱমাননা কৰিব, এটা জাতিক টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য কৰিব, এটা জাতিক বছৰ বছৰ ধৰি ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰিব, ৰাতি ৰাতি পুলিচে উঠাই নি ডিটেনশ্যন কেম্পত ভৰাই থব, ৰাতি ৰাতি উঠাই নি স্বদেশী মানুহ এজনক বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰাই দিব আৰু ক'ব যে তেওঁ বাংলাদেশী। এনেকুৱা অত্যাচাৰ যাতে আমাৰ ওপৰত আৰু নহয়, তাৰ কাৰণে সকলো সংগঠন, সকলো নেতা একগোট হৈ আমাৰ এতিয়া সময়ৰ আহ্বান, আমি একগোট হ'ব লাগিব।